আজি ভাপা ইলিচ বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাৰ ভিতৰত ইয়াত আছে আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া 2টা, সৰিয়হ আৰু কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ অলপ দিছোঁ, হালধি আৰু টেষ্ট অনুযায়ী নিমখ দিব। আৰু এতিয়া কেঁচা তেল অকণমান দি এই গোটেই মিশ্ৰণটো হাতেৰে ধুনীয়াকৈ মিলাই ল'ম, যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ মিলি যায়। মিশ্ৰণটো এনেদৰে মিলাই লোৱাৰ পিছত মাছখিনি, ইলিচ মাছৰ পিচকেইটা ইয়াতে অকণমান মছলাৰ লগতে ধুনীয়াকৈ হাতেদি সানি দিব। সানি অলপ সময় এনেদৰে মেৰিনেট কৰি ৰাখি থৈ দিব। এইখিনি মই মাছখিনি এতিয়া সানা হোৱাৰ পিছত অকণমান সময়, প্ৰায় আধা ঘণ্টামান সময় এনেদৰে থৈ দিম। এতিয়া মেৰিনেট কৰি ৰখা মাছখিনি প্ৰায় আধা ঘণ্টা পিছত মই গেছৰ ষ্টভত উঠাই দিলোঁ কেৰাহীখন। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। কম জুইত এইখিনি বস্তু বনাব লাগিব। এতিয়া পানী দিম, যাতে এই পানীত মাছটো সিজি যায়। আৰু মছলাৰ যিখিনি মিক্সিত মছলাখিনি মিহি কৰিছিলোঁ, সেই মছলাৰ পানীখিনিও দি দিম। পানীখিনি ঢালি দিলোঁ আৰু অকণমান পানী দিম। এতিয়া এইখিনি মই প্ৰায় 20 মিনিটৰ কাৰণে ৰাখি দিম। জুইখিনি একেবাৰে কম কৰি ৰাখিম। একেবাৰে কম জুইত, মানে ল' ফ্লেমত বনাব লাগিব। প্ৰায় এনেদৰে 20 মিনিট পিছত মই আকৌ এতিয়া ঢাকনিখন লগাই দিম। প্ৰায় 20 মিনিট পিছত এয়া ভাপা ইলিচ হৈ গ'ল। গ্ৰেভিটো মই ইমানখিনিয়ে ৰাখিছোঁ। যাক যিমানখিনি প্ৰয়োজন তেনেকৈ ৰাখিব পাৰিব। এতিয়া এইখিনি মই এটা অন্য পাত্ৰত নমাই ল'ম। এয়া ভাপত দিয়া ইলিচ মাছ ৰেডি। এতিয়া খোৱাৰহে কথা আৰু।